Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোক যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BA BSc বিকমৰ সাধাৰণতে আপোনালোকে জানে যে আপোনালোকৰ যি পৰীক্ষা প্ৰগ্ৰামখন সাধাৰণতে আহিছে আপোনালোকৰ পৰীক্ষা মে মাহৰ পৰা আৰম্ভ হ'ব। সো তাৰ ওপৰতে আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। বিশেষকৈ আপোনালোকৰ যি আগৰ প্ৰশ্ন পেপাৰবিলাক বহুতে মোক কমেণ্টত সুধিছিলে যে আগৰ প্ৰশ্ন পেপাৰবিলাক ক'ত পাম বা তেনেধৰণৰ যিখিনি কথা আছে অনলাইনভাৱে কিবা পোৱাৰ সুবিধা আছে নেকি। সো আপোনালোকৰ কাৰণে জনাই থওঁ যিসকল FYUGP অৰ্থাৎ NEPৰ হয় অৰ্থাৎ যিসকল এবাৰ ছেকেণ্ড ছেমিষ্টাৰত আছে অৰ্থাৎ যিসকল ফাৰ্ষ্ট ছেকেণ্ড যাৰ প্ৰগ্ৰেম এতিয়ালৈকে দিয়া নাই তেওঁলোকৰ সাধাৰণতে প্ৰশ্ন পেপাৰ প্ৰিভিয়াছ ইয়েৰৰ প্ৰশ্ন পেপাৰ পাবলৈ দিগদাৰ, যিহেতু তেওঁলোকৰ প্ৰশ্ন হোৱাই নাই, প্ৰথম এবাৰ হ'বহে, গতিকে তেওঁলোকৰ নাপায়। কিন্তু বাকী যিসকল আছে অৰ্থাৎ 4th ছেম হৈ গ'ল 6th ছেম হৈ গ'ল তেওঁলোকৰ প্ৰশ্ন পেপাৰ এভেইলেবল পোৱা যায় বা সাধাৰণতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত যদিও আপোনালোকে নাপায় তথাপিও আপোনালোকে যদি সাৰ্চ কৰে বা গুগলত যদি আপোনালোকে গৈ সাৰ্চ কৰে নিশ্চয় আপোনালোকে আগৰ প্ৰশ্ন পেপাৰবিলাক ডাউনলোড কৰি ল'ব পাৰিব। সো কেনেকৈ কৰিব মই এইটো দেখুৱাই দিম বাৰু। তাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই লওঁ যে যিবিলাক প্ৰশ্ন পেপাৰ আপোনালোকে সাধাৰণতে এই যি ৱেবছাইটটো আছে সাধাৰণতে সেই ৱেবছাইটত আপোনালোকে যিবিলাক পাব সেইবিলাক ডাউনলোড কৰি ৰাখিব। এটা আছে ৱেবছাইট, সেইটো হৈছে ডাইনামিক টিউটৰিয়েলছ বুলি এটা আছে, মই আপোনালোকক দেখুৱাই দিছোঁ। সো আপোনালোকে প্ৰথমতে সাৰ্চ কৰিব, সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে আপোনালোকে জাষ্ট মাৰি দিব ডিব্ৰুগড় ইউনিভাৰ্চিটি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বুলি। আপোনালোকে যিকোনো ব্ৰাউজাৰত আপোনালোকে গৈ তাত আপোনালোকে প্ৰথম পাব ডাইনামিক টিউটৰিয়েলছ এণ্ড ছাৰ্ভিচেছ। এই যিটো পেজ আছে বা যিটো আচলতে ৱেবছাইট আছে সেই ৱেবছাইটটোতে আপোনালোকে পাব ডিব্ৰুগড় ইউনিভাৰ্চিটি বিকম BA BSc কুৱেশ্যন পেপাৰ্ছ বুলি আপোনালোকে এটা পাৰ্ট পাব। সেইটো যদি আপোনালোকে চায় তেতিয়াহ'লে আচলতে ইয়াত আপোনালোকক লিখা আছে যে ইয়াত আচলতে আপোনালোকৰ যিবিলাক প্ৰশ্ন সেই প্ৰশ্নবিলাক এভেইলেবল সাধাৰণতে কৰে বা ৰখা হৈছে। সো ইয়াত তথাপি আপোনালোকক আৰু এটা বস্তু ইয়াত উল্লেখ কৰা হৈছে যে 2010ৰ পৰা বাকীখিনি যিখিনি আচলতে কুৱেশ্যন পেপাৰ CBCSE হৈ গ'ল বা নন CBCSE হৈ গ'ল তাৰ কুৱেশ্যন পেপাৰবিলাক আপোনালোকে পাব বুলি দিছে। সো যদি আপোনালোকে চাব বিচাৰিছে আপোনালোকে ইয়াত কি কি বস্তু পাব সেইখিনিও দিয়া আছে। ডিব্ৰুগড় ইউনিভাৰ্চিটি কুৱেশ্যন পেপাৰ আৰ্টছৰ পাব, বোথ CBCS এণ্ড নন CBCS পেটাৰ্ণ। ছায়েন্সৰো প্ৰশ্ন পাই যাব আপোনালোকে, BSc যিখিনি আছে বা বিকমৰো আপোনালোকে ডিষ্টেঞ্চৰো আপোনালোকে পেপাৰ পাব। সো প্ৰথম কথা হৈছে বিকম ফাৰ্ষ্ট ছেম CBCSৰ যিটো পেটাৰ্ণ সাধাৰণতে তাৰ 19, 20, 21, 22 ফাইনেন্সিয়েল একাউণ্টিঙৰ বিজনেছ লজ, মাইক্ৰ' ইকনমিক, জেনেৰেল ইংলিছ, কমিউনিকেটিভ ইংলিছ, অল্টি ইংলিছ, ফাইনেন্সিয়েল একাউণ্টিং নন অনাৰ্ছৰ পাব, বিজনেছ অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট, ACC হিন্দী কুৱেশ্যন পেপাৰ আছে, বেংগলী লিটাৰেচাৰ আছে, কমিউনিকেটিভ আছামিজ আছে। বিকমৰো এইকেইটা আপোনালোকৰ বিজনেছ লজ এইখিনি আপোনালোকে পাব আৰু মাইক্ৰ' ইকনমিক্স কুৱেশ্যন পেপাৰ এইখিনি আপোনালোকে পাব। প্ৰায়খিনি বস্তু পাব, কিন্তু কিছু হয়তো যিখিনি প্ৰশ্ন পেপাৰ আছে সেইখিনি আপোনালোকে নাপাবও পাৰে। সো তাৰ কাৰণে আপোনালোকে এইখিনি বিকমৰ হয়, এইখিনি বিকমৰ 6th ছেমিষ্টাৰ দেখাইছে, বিকম ফাৰ্ষ্ট ছেমিষ্টাৰ দেখিছে, বিকম ছেকেণ্ড ছেমিষ্টাৰ, বিকম থাৰ্ড ছেমিষ্টাৰ, বিকম 4th, বিকম 5th, এনেকৈ আপোনালোকৰ গোটেইখিনি বিকম 6th পাব আপোনালোকে। তাৰপিছত আপোনালোকে এইকেইটা প্ৰশ্ন সাধাৰণতে পাই যাব। আৰু সাধাৰণতে যিখিনি আৰ্টছৰ আছিলে আৰ্টছৰ যদিও সকলো নাপায় তথাপিও আপোনালোকে কিছুমান আপোনালোকে পোৱাবলৈ সক্ষম হয়তো হ'ব, ইয়াত পাই যাব কিছুমান বস্তু, কিন্তু হয়তো বহুতখিনি বস্তু আপোনালোকে হয়তো নাপাব পাৰে। সো প্ৰথমতে আপোনালোকে যদি চাই এই আৰ্টছৰ যদি আপোনালোকে চাই তেনে ক্লিক হেয়াৰ কৰি দিব। ক্লিক হেয়াৰ কৰাৰ লগে লগে আপোনালোকে ইয়াত BAৰ যিখিনি প্ৰশ্ন পেপাৰ আছে দেখিছে, ইন্ট্ৰডাকশ্যন টু ফিলচফি আছে, হিষ্ট্ৰী অফ আছাম আছে, কম্পিউটাৰ ফাণ্ডামেণ্টেলছ ফাৰ্ষ্ট ছেমিষ্টাৰ যিখিনি, তাৰপিছত আপোনালোকে BA ছেকেণ্ড ছেমিষ্টাৰ আছে, থাৰ্ড ছেমিষ্টাৰ, এইখিনি আপোনালোক কামিং চুন দেখাই আছে, অৰ্থাৎ এইবিলাক নাই। নন CBCSৰ আছে। সো আপোনালোকে ইয়াত বহুতকেইটা প্ৰশ্ন নাই পোৱা, কিছুমান প্ৰশ্ন হয়তো আপোনালোকে পোৱা নাই, কিছুমান প্ৰশ্ন পাইছে। সো ইয়াৰ আপোনালোকে যদি আৰু প্ৰশ্ন বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াত অনলাইন আৰু ৱেবছাইট নাই, আপোনালোকে বেলেগ আৰু ৱেবছাইট নাপায় য'ত আপোনালোকে কুৱেশ্যন পেপাৰ পাব পাৰে। সো ইয়াৰ কাৰণে আটাইতকৈ ভাল আপোনালোকক এটা উপদেশ হৈছে, আপোনালোকৰ এটা ভাল এটা এডভাইচ হৈছে যে আপোনালোকে নিজৰ যি লাইব্ৰেৰী আছে, যিখন আপোনালোকৰ কলেজ লাইব্ৰেৰী থাকিব, সেই কলেজ লাইব্ৰেৰীত গৈ তাত আপোনালোকে ক'ব, নিশ্চয় তেওঁলোকৰ ওচৰত পেপাৰৰ এটা পেপাৰ তেওঁলোকে ৰাখেই সাধাৰণতে। সো তাত গৈ আপোনালোকে যদি পেপাৰ সোধে আপোনালোকক পেপাৰবিলাক সাধাৰণতে তেওঁলোকে ইছ্যু কৰিব পাৰে, দিব। আৰু সেই পেপাৰখন যেতিয়া আপোনালোকে তাত পাই যাব তাত ফটো মাৰি ল'ব পাৰে আপোনালোকে, বা আপোনালোকৰ যিখিনি যেনেকৈ সুবিধা হয় লিখি ল'ব পাৰে, ফটো মাৰি ল'ব পাৰে। ফটো সাধাৰণতেতো
দিব পাৰে তেওঁলোকে গতিকে সেইখিনি কৰিব কৰি লৈ আপোনালোকে নিজৰ যিখিনি ষ্টাডি সেইখিনি কমপ্লিট কৰিব পাৰিব চ' আপোনালোকৰ এইখিনি কথা আছিল আজিৰ এই ভিডিঅ'টিত যিহেতু আপোনালোকে বহুতে সুধি আছিল গতিকে আপোনালোকে জনাবলৈ চেষ্টা কৰিলে বহুতে কৈছিল যে এই ৱেবছাইটটোত বহুতকেইটা প্ৰশ্ন পেপাৰ নাই চ' তেনেধৰণৰ কথা কিছুমান আপোনালোকে কৈছিল গতিকে সেইবাবে আচলতে আপোনালোকক এই ভিডিঅ'টো বনালোঁ চ' আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ ইমানেই ধন্যবাদ